সকল মই নুৰ আলম আজি আকৌ আপোনালোকৰ মাজলৈ আহিলো। আজিৰ বিষয়টো হৈছে আপোনাৰ ফেচবুকখনত যদি কোনোবাই আপোনাৰ বিনা অনুমতিত আপোনাক টেগ কৰি থাকে তেতিয়াহ'লে আপুনি কি কৰিব। তো আহক প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ফেচবুকখন ওপেন কৰক। ওপেন কৰি এই ফেচবুকৰ এই ওপৰত 3 লাইন আছে চাওক, এই 3 লাইনত ক্লিক কৰি দিয়ক। 3 লাইনত ক্লিক কৰাৰ পাছত স্ক্ৰল ডাউন কৰি দিয়ক। স্ক্ৰল ডাউন কৰি দিয়াৰ পিছত একেবাৰে শেষৰ ওপৰৰ অপশ্যনটো আছে চাওক, সেটিংস এণ্ড প্ৰাইভেচি, ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত তাৰ তলৰ অপশ্যনটো আছে সেটিংসত ক্লিক কৰি দিব। আপুনি ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ নতুন এইটো পেজ খুল গৈছে। পেজ স্ক্ৰল ডাউন কৰি এইটো অপশ্যন আছে চাওক, এইটো অপশ্যনত টাইমলাইন এণ্ড টেগিং, আপুনি এইটো অপশ্যনত তেতিয়া ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ওপৰৰ অপশ্যনটো আছে হু ক্যান পোস্ট অন ইয়ৰ টাইমলাইন। তো আপুনি তাৰপিছত এইটো অপশ্যন খোল খাব। খোল কৰাৰ পিছত আপুনি তলৰ অনলি মি তলৰ অপশ্যনটোত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত আপুনি এবাৰ বেক কৰি দিয়ক। বেক কৰি দিয়াৰ পিছত ইয়াক স্ক্ৰল ডাউন কৰি দিয়ক। স্ক্ৰল ডাউন কৰি একেবাৰে তলৰ অপশ্যনটোত এতিয়া ক্লিক কৰি দিয়ক। ৰিভিউ পোস্টছ that you are tagged in before the posts appear on your timeline, ইয়াক ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত আপুনি টাইমলাইন ৰিভিউ ইয়াত টাৰ্ণ অন কৰি দিয়ক। অন কৰি দিয়াৰ পিছত আপুনি এবাৰ বেক কৰি দিয়ক। এবাৰ বেক কৰি দিয়াৰ পিছত ৰিভিউ তাৰ ওপৰৰ লাইনটো আছে চাওক, ৰিভিউ টেক্স that people added to your posts before the text appear on Facebook, আপুনি ইয়াক ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত টেগ ৰিভিউ আছে, ইয়াক আকৌ আপুনি এবাৰ টাৰ্ণ অন কৰি দিয়ক। টাৰ্ণ অন কৰি দিয়াৰ পিছত হৈ গ'ল। বন্ধুসকল, আপোনাৰ ফেচবুকখনত আপোনাৰ ফেচবুক ছেটিঙত এইখিনি কাম কৰিলেই, এই তিনিটা অপশ্যনত আপুনি অপশ্যনৰ কাম কৰিলেই আপোনাৰ ফেচবুকখন আৰু আন কোনোবাই আপোনাৰ বিনা অনুমতিত টেগ কৰি দিব নোৱাৰিব। তো ভিডিঅ'খন যদি ভাল লাগে আৰু ভিডিঅ'খনৰ পৰা যদি আপুনি অলপ হ'লেও জ্ঞাত বা উপকৃত হৈছে বুলি ভাবে তেতিয়াহ'লে বেল বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।